নমস্কাৰ তোমালোকক স্বাগতম জনাইছো এটো দশম শ্ৰেণী গণিতৰ চেপ্টাৰ 6 অৰ্থাৎ ত্ৰিভুজ নামৰ পাঠটোৰ দ্বিতীয়টো ভিডিও ইতিমধ্যে আমি আগৰ ভিডিওটোত এক্সাৰসাইজ 6.1 ৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি আমি উপবাদ্যৰ দুটা আলোচনা কৰিম আৰু সেই উপবাদ্যকিটা হৈছে প্ৰথমটো উপবাদ্য 6.1 আৰু উপবাদ্য 6.2 সেই উপবাদ্যৰ ওপৰত দুটাৰ ওপৰত বেছ কৰি তোমালোকৰ এক্সাৰসাইজ 6.2 টো আছে সেই উপবাদ্যকিটা বহুত ইম্পৰ্টেন্ট আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেন্ট প্ৰায় পৰীক্ষাত এই উপবাদ্যকিটাৰ প্ৰমাণ আহে মই আজি এই ভিডিওটোত উপবাদ্যকিটা বুজোৱাৰ উপৰিও উপবাদ্যকিটাৰ প্ৰমাণটো বুজাবলৈ চেষ্টা কৰিম হেহে ভিডিওটো ভালকৈ চাবা কিন্তু যিসকলে ইতিমধ্যে প্ৰথম ভিডিওটো চোৱা নাই তেওঁলোকে ওপৰ আই বটনত বা তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিওটো চাইহে এই ভিডিওলৈ আহিলে তোমালোকৰ সুবিধা হ'ব এটা উপবাদ্যটোৰ নামটো হৈছে মৌলিক সমানুপাতিকতা উপবাদ্য ইংলিছত কয় এটো বেসিক প্ৰপৰ্চনেলিটি থিওৰাম সেইকাৰণে ইয়াক শৰ্ট ফৰ্মত বিপিটি বুলিও লিখা হয় বা এই একেটা উপবাদ্যকে থেলছ উপবাদ্য বুলিও কোৱা হয় এটা প্ৰথম ষ্টেটমেন্টটো চোৱা তাৰ পিছত মই উপবাদ্যটো তন্নতনকে বুজাবলৈ চেষ্টা কৰিম তোমালোকে মন দি চালে সকলোৱে বুজি পাবা যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব আৰু অৰ বুলি লিখি দিছে যে বেসিক্যালি এই উপবাদ্যটোকে অকমান সংক্ষিপ্ত ৰূপত তলত লিখা আছে একেটা উপবাদ্য হয় ইয়াত কলে কি যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ মানে বেসিক্যালি ত্ৰিভুজৰ লগত জড়িত এটা উপবাদ্য তেন্তে এটা ত্ৰিভুজ আছে ধৰিলা এটা এটা ত্ৰিভুজ আৰু মই সুবিধাতে নামাকৰণ কৰি লৈছো এ বি সি এটা কৈছে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে ইয়াৰ পৰা কি বুজিছো এডাল ৰেখা আছে সেই ৰেখাডাল ত্ৰিভুজটো তিনডাল বাহু আছে এডাল এ বি এডাল বি সি এডাল এ সি যিকোনো এডাল সমান্তৰালকৈ টানিছে লেটস সাপোজ ধৰিলা বি সি সমান্তৰালকৈ টানিছে তলৰডাল সমান্তৰালকৈ টানিছে এটা তলৰডাল সমান্তৰাল ৰেখাবোৰ কেনেকুৱা হ'ব পাৰিব সমান্তৰাল ৰেখা সমান্তৰাল মানে যিবোৰ ৰেখাই কটাকটি নকৰে মানে বি সি সমান্তৰাল ৰেখা এনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে অসংখ্য এনেকুৱা সমান্তৰাল ৰেখা পাম কিন্তু আমাক এনেকুৱা এডাল সমান্তৰাল ৰেখাৰ কথা কৈছে যিডালে বাকি দুটা বাহু আন দুটা বাহু দ্যাট মিন্স এ বি আৰু এ সি কটাকে এ বি আৰু এ সি কটাকে সমান্তৰাল বাহু চাব গৈছে বি সি সমান্তৰাল বাহু বুলি ক'লে বেসিক্যালি তলৰ ফালেও হ'ব হয়নে ঠিক তেনেকৈ ওপৰ ফালেও অসংখ্য হ'ব কিন্তু আমাক এনেকুৱা এডাল সমান্তৰাল ৰেখা লাগে যিডালে বি সি সমান্তৰাল হ'ব তদুপৰি আন দুটা বাহু যেহেতু তুমি বি সি সমান্তৰালকৈ আঁকিছা তেন্তে সেই ক্ষেত্ৰত আন দুডাল বাহু কি হ'ব এ বি আৰু এ সি হ'ব যদিহে তুমি এ সি সমান্তৰালকৈ আঁকা এডালৰ সমান্তৰালকৈ আঁকা তেন্তে আন দুডাল বাহু কি হ'ব এ বি হ'ব আৰু আনডাল হ'ব বি সি হ'ব এতিয়া মই ধৰি লৈছোঁ বি সি সমান্তৰালকৈ টানিছোঁ তেন্তে আন দুটা বাহু হ'ব এ বি আৰু এ সি তেন্তে এ বি আৰু এ সিক কাটিব লাগিব প্ৰথম কথা আৰু লগতে বি সি সমান্তৰাল হ'ব লাগিব তেন্তে বাহুডাল কেনেকুৱা হ'ব পাৰে বাহুডাল যিডাল আমাৰ সমান্তৰাল ৰেখাৰ কথা কৈছে এনেকুৱা হ'বনে এই বি সি তলৰডালৰ সমান্তৰাল হ'ব মোৰ ছবিটোত একজেক্ট সমান্তৰাল নিচিনা নালাগিব কিন্তু ধৰি লোৱা তলৰডালৰ সমান্তৰাল আৰু এ বি আৰু এ সি মানে বাকি দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে এটা এইটো বিন্দু এটা এইটো বিন্দু সাপোজ ধৰি লোৱা এই বিন্দুটো ডি আৰু এই বিন্দুটো ই আশা কৰিছো এডখলে বুজি পালা এটা ত্ৰিভুজ আছে ত্ৰিভুজটো কোনো এডাল বাহুৰ সমান্তৰালকৈ আমি ৰেখা এটা আঁকিছো আৰু এই স্পেসিফিক ইয়াত কি কৰিছো বি সি সমান্তৰালকৈ আঁকিছো তুমি ইচ্ছা কৰিলে এ সি সমান্তৰালকৈ আঁকিব পাৰা বা এ বি সমান্তৰালকৈ আঁকিব পাৰা কিন্তু এটা কথা লক্ষ্য কৰিব লাগিব যেতিয়া সমান্তৰালকৈ আঁকিবা বাকি দুটাল বাহুক বাকি যি দুটা বাহু থাকিব সেই দুটাক সমান্তৰালকৈ অঁকা ৰেখাডালে কাটিব লাগিব দুটা বিন্দুত তুমি এ বি সি সমান্তৰালকৈ এনেকৈ তললৈ আঁকিব পাৰিবা ইচ্ছা কৰিলে কিন্তু এইকেইডাল নহ'ব কেলে কাৰণ এই দুটালে এ বি আৰু এ সি কটাকটি কৰিব জানো নকৰে সেইকাৰণে অবভিয়াছলি ওপৰফালে আঁকিব লাগিব এডাল তেন্তে কাৰ সমান্তৰাল বি সি সমান্তৰাল এ ডি ইডাল আশা কৰিছো এইডখলে বুজি পালা এতিয়া কি কৈছে চোৱা যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ আমি সেই বাহুটো কোনটো লৈছোঁ বি সি সমান্তৰালকৈ আঁকিলোঁ টনা হয় আৰু ৰেখাডাল মানে এই সমান্তৰাল ৰেখাডালৰ কথা কৈছে এই য়েল্লো লাইনডাল আন দুটা বাহু মানে এ বি আৰু এ সি দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰিছে অবভিয়াছলি এটা বিন্দু ডি আৰু আনটো বিন্দু ই তেনেহ'লে সেই বাহু দুটা মানে এই আন দুটা বাহু কথা কৈ আছে দেই এ বি আৰু এ সি সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব সেই বাহু দুটা মানে এ বি আৰু এ সি কথা কৈছে একে অনুপাতত বিভক্ত হ'ব মানে কি মানে ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈকে যিমানটো ডিষ্টেঞ্চ হ'ব আৰু ইয়াৰ পৰা ইয়ালৈকে যিমানটো ডিষ্টেঞ্চ হ'ব তাৰ অনুপাতটো আৰু ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈকে যিমানটো ডিষ্টেঞ্চ হ'ব আৰু ইয়াৰ পৰা ইয়ালৈকে যিমানটো ডিষ্টেঞ্চ হ'ব তাৰ অনুপাতটো সমান হ'ব মানে বেসিক্যালি ক'ব গ'লে মেথছৰ ভাষাত ক'ব গ'লে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি হ'ব কথাটো বুজি পালানে ইয়াত আমাক ডাটাটো কি দি আছে ডি সমান্তৰাল এই আমি কি কৰিছোঁ ডি সমান্তৰাল বি সি
ডি সমান্তৰাল বি চি মানে ডি ই আৰু বি চি সমান্তৰাল এইডালে সমান্তৰাল বুজায় এই চিনডালে সমান্তৰাল বুজায় মানে এই ৰেখাকেইডাল সমান্তৰাল তেন্তে এই উপবাদ্যটো মতে কি গম পালোঁ তেন্তে দুটা নিৰ্দিষ্ট বিন্দু ছেট কৰিছে ডি আৰু ই আৰু কেনেকুৱা হ'ব অনুপাতকেইটা সমান হ'ব মানে এৰ পৰা ডি লৈকে আহিলে মানে যিটো এ ডি পাবা ডিভাইডেড বাই ডিৰ পৰা আহিলে কি পাবা ডিৰ পৰা বিলৈ আহিলে কি পাবা ডি বি পাবা মানে এই অনুপাতটো এ ডি বাই ডি বি ভালকৈ চোৱা এ ডি বাই ডি বি ঠিক আছে ইজ ইকুৱেল টু কি হ'ব এই ইয়াৰ পৰা ইয়ালৈকে আহিলে কি হ'ব এ ই বাই এই তলডোখৰ ই চি তেন্তে এইটোৱে ক'লে উপবাদ্যটোৱে দেখাত এইটো তাৰ নিচিনা লাগিছে বৰ বিশেষ ডাঙৰ কথা এটা কোৱা নাই কি কৈছে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই এ চি তেন্তে যি দুডাল সমান্তৰাল ৰেখা আছে চোৱাচোন ইয়াত সমান্তৰাল ৰেখা কোনডাল আছে বি চিৰ লগত এইডাল লিখিছিলোঁ তেন্তে ষ্টাৰ্টিংটো ক'ৰ পৰা হৈছে ওপৰৰ পইণ্টটোৰ পৰা হৈছে সমান্তৰাল ৰেখাৰ ওপৰৰ পইণ্টটোৰ পৰা তেন্তে প্ৰথম কি হ'ল এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই এ চি হ'ল হয়নে যদি ছবিটো এনেকুৱা টাইপৰ হ'লহেঁতেন মই লেটছ ছাপ'জ ছবিটো এনেকুৱা টাইপৰ হ'লহেঁতেন এ বি চি আৰু মই যিকোনো এডাল বাহুৰ সমান্তৰালকৈ আঁকিব পাৰোঁ ধৰি লোৱা মই এ চি বাহু সমান্তৰালকৈ আঁকিছোঁ আৰু ইয়াত ধৰি লোৱা এইটো ই পইণ্টত ইয়াত এইটো ডি পইণ্টত কটাকটি কৰিলে আৰু ইয়াত ই পইণ্টত কটাকটি কৰিলে তেন্তে ইয়াত অনুপাতটো কেনেকুৱা ধৰণৰ হ'ব চোৱাচোন ইয়াত ইনফৰ্মেশ্যনটো কি দিয়া আছে এ চিৰ লগত এইডাল সমান্তৰাল তেন্তে ষ্টাৰ্টিংটো ক'ৰ পৰা হ'ব এই দুডাল ৰেখাৰ ওপৰত থকা বিন্দুটোৰ পৰা এই বিৰ পৰা হ'ব তেন্তে বিৰ পৰা প্ৰথম ক'লৈ যাম ডিলৈ যাম বি ডি বাই ডিৰ পৰা এতিয়া ক'লৈ যাম এলৈ যাম বি ডি বাই ডি এ ইজ ইকুৱেল টু ইয়াত বিৰ পৰা ক'লৈ যাম ষ্টাৰ্টিংটো ক'ৰ পৰা হ'ব বিৰ পৰা কাৰণ সমান্তৰাল ৰেখাকেইডালৰ ওপৰত বি আছে বি ই বাই ই চি হয়নে মই লিখা ধৰণটো দেখাইছোঁ ই চি যদি ছবিটো তোমালোকে ইচ্ছা কৰিলে এইটো লিখি ল'ব পাৰা যদি কাৰোবাৰ ডাউট লাগিছে ডাউট নালগাচি নিলিখিলেও হ'ব ইয়াত যে ছবিটো এনেকুৱা হ'লে এইটো হ'ব মই উপবাদ্যটো ধুনীয়াকৈ প্ৰুফ কৰাই দিম এইখিনি জাষ্ট মই উপবাদ্যটো কথাখিনি বুজাইছোঁ এইটো প্ৰুফ নহয় ঠিক তেনেকৈ মই যদি এনেকুৱা ত্ৰিভুজটো এনেকুৱা দিয়া আছে ধৰি লোৱা পি কিউ আৰ ত্ৰিভুজ যিকোনো হ'ব পাৰে আৰু ছাপ'জ সমান্তৰাল ৰেখাডাল এইডাল আৰু এইডালৰ সমান্তৰাল ৰেখাডাল ধৰি লোৱা এক্স ৱাই মানে ইয়াত বেছিকেলি কি দিয়া আছে পি কিউ এই পি কিউডালৰ লগত এই বাহুডালৰ লগত এই ৰেখা মানে সমান্তৰাল ৰেখা এক্স ৱাই তেন্তে ইয়াত কি হ'ব এই দুডালৰ ওপৰত কি আছে আৰ আছে তেন্তে ষ্টাৰ্টিংটো আৰৰ পৰা হ'ব আৰ এক্স বাই কি হ'ব এক্স কিউ হয়নে ষ্টাৰ্টিংটো আৰৰ পৰা হ'ব আৰৰ পৰা এক্সলৈ গ'লে আৰ এক্স বাই এক্স কিউ ঠিক তেনেকৈ এইফালে কি হ'ব আৰ ৱাই বাই ৱাই পি ইজ ইকুৱেল টু আৰ ৱাই বাই ৱাই পি আৰু এই উপবাদ্যটোকে কি বুলি কয় বি পি টি বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰম বা থেলছৰ উপবাদ্য বুলি ক'ব পাৰি আশা কৰিছোঁ ষ্টেটমেণ্টটো বুজি পালা আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো বুজি পাইছা নিশ্চয় এতিয়া মই উপবাদ্যটো প্ৰমাণ কৰাম প্ৰমাণটো পৰীক্ষা দৃষ্টিকোণৰ পৰা খুবেই ইম্পৰ্টেণ্ট প্ৰায় তোমালোকে বছৰটোত যিবোৰ পৰীক্ষা দিবা এবাৰ নহয় এবাৰ প্ৰমাণটো লিখিবলৈ পাবাই সেয়া লাগিলে টেষ্টে হওক প্ৰি টেষ্টে হওক বা ছমহীয়াই হওক ইউনিটে হওক য'তেই নহওক 10ত পঢ়িছা যেতিয়া এবাৰ নহয় এবাৰ পৰীক্ষাত এইটো উপবাদ্য লিখিবলৈ পাবাই সেইটো হ'ব মেবি ফাইনেলো হ'ব পাৰে সেইটো 100% খাটাং মানে ইমানেই ইম্পৰ্টেণ্ট তেন্তে ইয়াৰ উপবাদ্যটো প্ৰুফটো বুজিবলৈ চেষ্টা কৰিবা আৰু দুবাৰ তিনিবাৰ নিজৰ ফালৰ পৰা কৰিলে নিশ্চয় পাৰিবা এতিয়া এইখিনিলৈকে ষ্টেটমেণ্টটো আছিলে এতিয়া প্ৰুফটোৰ কাৰণে কি কৰিম ছাৰ আমি ছবি এটা আঁকি লৈছোঁ আগতো নিশ্চয় আঁকিম আৰু বেছিকেলি কি প্ৰমাণ কৰিম প্ৰমাণৰ কাৰণে কোনটো উপবাদ্য প্ৰমাণ কৰিম এই উপবাদ্য 6.1 হা এইখিনি কথা লিখা আছে লিখি ল'বা বুজি নাপোৱা এইখিনিও লিখি ল'বা এতিয়া প্ৰমাণটো কৰিম পৰীক্ষাত উপবাদ্যটো প্ৰমাণ কৰা বুলি ক'লে এই এতিয়া মই য'ৰ পৰা লিখিম তাৰপৰা লিখিব লাগিব কৰিব লাগিব প্ৰথম ছবিটো আঁকিমেই অবভিয়াছলি এটা ত্ৰিভুজ আছে সদায় জ্যামিতি উপবাদ্যত ছবিটোৱে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ছবিটো ধুনীয়াকৈ যদি বুজি পোৱা প্ৰমাণটোত আগবাঢ়িব পাৰিবা এনেকৈ ত্ৰিভুজটা আঁকি লৈছোঁ ত্ৰিভুজৰ নামটো দিছোঁ ধৰি লোৱা এ বি চি ছাপ'জ মই বি চি বাহু সমান্তৰালকৈ ধৰি লৈছোঁ এডাল ৰেখা আঁকিছোঁ ডি ধৰি লোৱা এডাল ডি এইটো ডি পইণ্ট এইটো ই পইণ্ট তেন্তে এইডোখৰলৈকে বুজি পাইছা নিশ্চয়
তেন্তে ছবিটোত আমি কি প্ৰমাণ কৰিব লাগিব উপবাদ্যটো প্ৰমাণ কৰা মানে AD/DB ইজ ইকুৱেল টু AE/EC দেখাব লাগিব হয়নে সদায় প্ৰমাণটো তিনিটা ষ্টেপত কৰিবলৈ চেষ্টা কৰিবা প্ৰথম বিশেষ সূত্ৰ মানে যিখিনি দিয়া আছে বা উপবাদ্যটো হয় তাৰ তুমি কিখিনি অংকন কৰিছা কিখিনি দিয়া আছে হেতু আৰু তাৰ পাছতে অংকন তুমি এক্সট্ৰাকে কিবা নিজৰ ফালৰ পৰা অংকন কৰিছা নি তাৰ পিছত প্ৰমাণটো ষ্টাৰ্ট হ'ব ঠিক আছে সেইকাৰণে পৰীক্ষাত উপবাদ্যটো প্ৰমাণ কৰা বুলি ক'লে ইয়াত প্ৰমাণ বুলি লিখাতকৈ সদায় সলিউশন বুলি লিখিবা মানে 1 নং কোৱেশ্চন আনসাৰ সলিউশন বা 2 নং সলিউশন যিটো লিখা সলিউশন বুলি লিখিবা এটা তেন্তে ছবিটো আঁকিবা প্ৰমাণত সদায় ছবিটো ধুনীয়াকৈ আঁকি ল'বা তাৰপিছত বিশেষ সূত্ৰ বা কিছুমানে এটোকে দিয়া আছে বুলিও লিখে কোনো কথা নাই যি লিখা আৰু চিত্ৰত যিখিনি আমি কৰিলোঁ সেইটোৱে আৰু যিখিনি হৈছে ABC ত্ৰিভুজৰ BC বাহুৰ হয়নে BC বাহুৰ সমান্তৰালকৈ আঁকিম BC বাহুৰ সমান্তৰালকৈ টনা এডাল ৰেখাখণ্ডই কোন বাকি দুটা বাহু কি AB ৰেখাখণ্ডই AB আৰু আনডাল বাহু কি AC AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে মানে কাটিছে তো গ্ৰাফ চেঞ্জ কৰিবা এতিয়া গতিকে আমি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে AD/DB উপবাদ্য প্ৰমাণ কৰা মানে হেতু প্ৰমাণ কৰা AD/DB ইজ ইকুৱেল টু AE/EC আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা AE/EC হয়নে এতিয়া এই উপবাদ্যটো প্ৰমাণ কৰাটো সদায় মন কৰিবা ইয়াত বিশেষ ভূমিকা পালন কৰা অংকনে এই উপবাদ্যটো দুটা বস্তু অংকন কৰিব লাগিব বেসিক্যালি দুটা তিনিটা বস্তু অংকন কৰিব লাগিব সেইকেইটা যদি মনত ৰাখা তেন্তে উপবাদ্য প্ৰমাণটো ধুনীয়াকৈ পাইবা এটা মানে এক্সট্ৰাকৈ অংকন কৰিব লাগিব এই ছবিটোত উপবাদ্যটো প্ৰমাণ কৰাৰ হেতুকে অংকনত লিখিবা BE আৰু CD সংযোগ কৰা হ'ল দাৰি তাৰপিছত কাম এটা কৰা দাৰি আৰু দাৰি নিদিলে আৰু লিখা আৰু DM লম্ব মই নামাকৰণটো কিতাপৰ মতে কৰিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ অসুবিধা নহয় DM লম্ব AC যিকোনো নামাকৰণ কৰিলে হয় পৰীক্ষাত পাহৰি যোৱা যদি আৰু EN লম্ব AB অকা হ'ল বা টনা হ'ল গোটেই উপবাদ্যটোত এই অংকনৰ এই কথাটো মনত ৰাখিবা ভালকৈ কি অংকন কৰিছোঁ প্ৰথম কথা BE আৰু CD সংযোগ কৰা হ'ল ছবিটোত চোৱা BE কোনডাল এতিয়া B পৰা E লৈকে এইডাল সংযোগ কৰিছে মানে বেসিক্যালি ইয়াৰ পৰা ইয়ালৈকে এডাল সংযোগ কৰিছে তুমি ডটে সংযোগ কৰিব পাৰা বা স্কেলাৰ আসপাৰি ডাইৰেক্টও সংযোগ কৰিব পাৰা কোনো কথা নাই ওকে যেটো অংকনবোৰ জেনাৰেলি কিছুমানে এনেকৈ ডটে বুজাবলৈ বেছি ভাল পায় কাৰণ হেতু এক্সট্ৰাকৈ অংকন কৰিছোঁ যেহেতু তেতিয়া ডিস্টিংক্ট হৈ থাকে ডাইৰেক্টকৈ আসপাৰিলেও কোনো কথা নাই BE আৰু CD মানে কোনডাল ইয়াৰ পৰা ইয়ালৈকে এই দুডাল সংযোগ কৰিছোঁ ওকে এডাল হ লেখা দেই ফুল হ লেখা ইয়াত মোৰ অকাটো অকণমান খেলিমেলি হৈছে আৰু DM লম্ব AC মানে কি বাৰু DM লম্ব AC মানে হ'ল এনেকুৱা এডাল ৰেখা যিডাল AC ওপৰত লম্ব এনেকুৱা এডাল ৰেখা DM আছে যিডাল AC ওপৰত লম্ব মানে 90 ডিগ্ৰীকৈ অকা হৈছে
ডি বিন্দুৰ পৰা ষ্টাৰ্ট হ'ব লাগিব আৰু এ চিৰ ওপৰত লম্ব হ'ব লাগিব লম্ব মানে 90 ডিগ্ৰী হ'ব লাগিব তেন্তে কেনেকুৱা হ'ব পাৰিব লম্ব কেনেকুৱা কয় ধৰি লোৱা এডাল লেখা এডাল আছে তাৰ ওপৰত লম্ব মানে 90 ডিগ্ৰীকে যিডাল লেখা থাকে সেইডালকে কয় ধৰি লোৱা এইডালৰ নাম যদি এক্স ৱাই দিয়া আৰু এইডালৰ নাম ধৰি লোৱা পি কিউ দিয়া তেন্তে এই ইনফৰমেশ্যনটোকে তুমি কেনেকৈ লিখিবা পি কিউ লম্ব এক্স ৱাই মানে পি কিউডাল এক্স ৱাই ওপৰত লম্ব ঠিক তেনেকৈ ডি এম এডাল লেখা আছে যিডাল এ চিৰ ওপৰত লম্ব হৈছে তেন্তে ৰেখাডাল অবভিয়াছলি এনেকুৱা হ'ব একজেক্ট নহ'লেও মানে ছবিটোত বুজি নাপাবা কিন্তু এনেকুৱা হ'ব ইয়াত এইটো 90 ডিগ্ৰী হ'ব এইফালে এইটো 90 ডিগ্ৰী হ'ব ঠিক আছে আৰু এই বিন্দুটোৰ নাম কি এম এই বিন্দুটোৰ নাম এম ঠিক তেনেকৈ আৰু এটা অংকন কৰিব কৈছিলে কুৱেশ্যনটোত কি কৈছে ই এন লম্ব এ বি হয়নে আৰু ই এন লম্ব এ বি ই এন কোনডাল নহয় এতিয়া আমি আঁকিব লাগিব ই এন লম্ব এ বি ইয়াৰ মিনিংটো কি এ বিৰ ওপৰত এডাল লেখা আছে ই এন সেইডাল লম্ব হৈ আছে এ বি কোনডাল এ বি এইফালৰডাল হয়নে এ বি এইফালৰডাল এতিয়া ই বিন্দুৰ পৰা এডাল লেখা আঁকিব লাগে যিডাল ইয়াৰ ওপৰত লম্ব হ'ব বেচিকেলি এইডাল এনেকুৱা হ'ব ছবিটো তুমি ইমান ফিল কৰিব নোৱাৰিবা কিন্তু একচুৱেলি এনেকুৱা হ'ব ঠিক আছে এইটো হ'ল এন বিন্দু এইডোখৰলৈকে তেন্তে অংকন কৰি লোৱা ওকে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা তাৰপিছত আমি কি কৰিম চোৱা এতিয়া অংকন হ'ল বিশেষ সূত্ৰ হ'ল অংকন হ'ল এতিয়া মেইন প্ৰমাণ পাঠটো আছে প্ৰমাণ পাঠটো আমি ইয়াত এই থিয়ৰমটো প্ৰমাণ কৰিবলৈ আমি ব্যৱহাৰ কৰিম বা সহায় ল'ম ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো কি আছিলে হাফ ইনটু ভূমিপূৰণ উন্নতি আৰু বেচিকেলি ইয়াত ত্ৰিভুজৰ কালি উলিয়াই এই বস্তুটো প্ৰমাণ কৰিম কেনেকৈ প্ৰমাণ হ'ব তোমালোকে চাই থাকিলে গম পাবা বস্তুটো যদি এবাৰ ভালকৈ মনোযোগ দি চোৱা সকলোৱে বুজি পাবা প্ৰথমে কি কৰিম মই এই বস্তুটোকে বা এই ছবিটোকে বা এই চিত্ৰটোকে এইটো দিশৰ পৰা চাম ধৰি লওক মানুহ এজন এইফালে আছে এইটো দিশৰ পৰা চালে তো এইডালক ভূমি হিচাপে লৈ মানে ভূমি কাক কয় যিডাল বাহুৰ ওপৰত ত্ৰিভুজটো অৱস্থিত হয় বা যিডাল বাহুৰ ওপৰত ত্ৰিভুজটো থিয় হৈ থাকে বুলি ক'ব পাৰা সেইডালকে ভূমি বুলি কয় যদিহে তুমি এইফালৰ মানুহটো থাকে বা এইফালৰ পৰা চোৱা তেন্তে তুমি এইফালৰ ছাইডটোৰ পৰা দেখিবা আৰু এইফালৰ ছাইডটোৰ পৰা চালে এটা ত্ৰিভুজ তুমি ক'ব পাৰা এ ডি ই আৰু ত্ৰিভুজ আছে বাৰু মই হ'লেও বিশেষ এটা ত্ৰিভুজ কৈছোঁ এ ডি ই অ'কে এ ডি ই ঠিক তেনেকৈ এইফালৰ পৰা চালে আৰু এটা ত্ৰিভুজ কি হ'ব বি ডি ই হ'ব আশা কৰিছোঁ বুজি পাইছা এটা ত্ৰিভুজ কি হ'ব এ ডি ই হ'ব আৰু এটা ত্ৰিভুজ কি হ'ব বি ডি ই হ'ব প্ৰথম আমি এই ত্ৰিভুজকেইটাৰ কালি উলিয়াম মই প্ৰথম এপ্ৰ'চটো দেখাই দিছোঁ কি কৰিম প্ৰথম কি কৰিম মানুহজনে এইফালে থিয় হৈ আছে তেন্তে এইফালৰ পৰা চালে এটা ত্ৰিভুজ দেখিম এ ডি ই যিটো এ ডি বাহুৰ ওপৰত আছে বা এ ডি ভূমিৰ ওপৰত আছে ঠিক তেনেকৈ বি ডি টো কাৰ ওপৰত আছে বি ডি ভূমিৰ ওপৰত আছে তেনেকৈ সেই দুটা ত্ৰিভুজৰ কালি উলিয়াম তাৰপিছত মানুহজন এইফালে আছে ধৰি লওক এইফালে গুচি আহিলে মানুহজন তেতিয়া ত্ৰিভুজটো কেনেকুৱা দেখিব এটা ত্ৰিভুজ আগতে দেখিব এ ডি ই কিন্তু এইবাৰ ভূমিডাল বেলেগ দেখিব তেওঁ ভূমিডাল কি দেখিব এ ই দেখিব আৰু তেওঁ দেখিব এই বাহুডালৰ ওপৰত এইবাৰ ত্ৰিভুজটো থিয় হৈ থকা নিচিনা দেখিব ডেট মিনছ এটা ত্ৰিভুজ হ'ব এ ডি ই আৰু আনটো ত্ৰিভুজ কি হ'ব ডি ই চি আনটো ত্ৰিভুজৰ নাম কি হ'ব ডি ই চি প্ৰথম কি কৰিম মানুহজন এইফালে আছে বুলি ধৰি এ ডি ই আৰু বি ডি ই ত্ৰিভুজৰ কালি উলিয়াম তাৰপিছত আকৌ মানুহজন এইফালে আছে বুলি ধৰি ওপৰৰ এ ডি ই তাৰপিছত এই তলৰ ত্ৰিভুজটো কালি উলিয়াম তাৰপিছত 9ৰ কনচেপ্ট এটা বা 9ৰ থিয়ৰম এটা ইউজ কৰিম তাৰপৰা আমাৰ প্ৰমাণটো হৈ যাব প্ৰমাণটো বিশেষকৈ মন দিবা ভাল প্ৰমাণ এইটো এতিয়া লিখা প্ৰমাণ এতিয়া প্ৰমাণত এতিয়া মেইন কি বস্তুটো ইউজ কৰিম বুলি ক'লোঁ মই এইটো এই ফৰ্মুলাটো ইউজ কৰিম ত্ৰিভুজৰ কালি এইটো সকলোৱে জানা নিশ্চয় ফৰ্মুলাটো হ'ল হাফ ইনটু ভূমিপূৰণ উন্নতি এটা ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলা কি তেন্তে হাফ ইনটু ভূমিপূৰণ উন্নতি ধৰি লোৱা এটা ত্ৰিভুজ আছে এ বি চি তেন্তে ইয়াৰ কালি উলিয়াবলৈ কি কৰিম আমি ভূমিডাল চাম যিডালৰ ওপৰত ত্ৰিভুজটো থিয় হৈ আছে আৰু তাৰ ওপৰত উন্নতি জাল চাম মানে তাৰ ওপৰত 90 ডিগ্ৰীকৈ থকা ৰেখাডাল চাম ধৰি লওক এইডাল এম ধৰি লওক তেন্তে এই ত্ৰিভুজটো কালি কি হ'ব হাফ ইনটু ভূমি কি হ'ব বি চি হ'ব আৰু উন্নতি কি হ'ব উন্নতি এ এম হ'ব ভূমিৰ ওপৰত যিডাল 90 ডিগ্ৰীকৈ থাকে সেইডালকে উন্নতি বুলি কয় এই কনচেপ্টটো ইউজ কৰিম এতিয়া প্ৰমাণত প্ৰথম মই কি কৰিম বুলি ক'লোঁ তেন্তে এইফালৰ ওপৰৰ ত্ৰিভুজটো ল'ম তাৰপৰা আকৌ তলৰ ত্ৰিভুজটো ল'ম এইফালৰ পৰা অ'কে তেন্তে আমি লিখিম এ দিক ভূমি এ ডি মানে ইয়াৰ পৰা ইয়ালৈকে এইডাল এ দিক ভূমি আৰু
আৰু এ ডিৰ ওপৰত কোনডাল লম্বভাৱে আছে বাৰু একজেক্ট তুমি লম্ব নেদেখিবা ইয়াত ছবিটো যিহেতু অকণমান আচহুৱা এ ডিৰ ওপৰত কোনডাল লম্ব আছে ই এনডাল লম্ব আছে হয়নে কাৰণ এইটো 90 ডিগ্ৰী বুলি মই কৈছিলোঁ অংকন মতে আৰু তেন্তে সেইডালে কি হ'ব লম্ব হ'ব বা সেইডালে কি হ'ব উন্নতি হ'ব বেছিকেলি ক'ব গ'লে সেইডাল উন্নতি হ'ব এ ডি ভূমি আৰু ই এনক উন্নতি হিচাপে লৈ কি কৰিলোঁ বুজি পালানে মানুহজন ধৰি লোৱা এইফালে থিয় হৈ আছে তাৰপৰা মানুহজনে এইফালৰ পৰা বস্তুখিনি চাইছে তেন্তে ভূমি তেওঁ এই দিশ দেখিব আৰু তাৰ ওপৰত উন্নতি মানে লম্বভাৱে থকা ৰেখা কোনডালক দেখিব ই এনক দেখিব মানে সেইকাৰণে লিখিলোঁ এই দিশ ভূমি আৰু ই এনক উন্নতি হিচাপে লৈ এতিয়া এই ত্ৰিভুজটো কালিক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰি মেথছৰ ভাষাত এৰিয়া অফ এয়াৰ মানে এৰিয়া মানে কালি কোনটো ত্ৰিভুজৰ কালি এ ডি ই এৰিয়া অফ এ ডি ই হয়নে বা ত্ৰিভুজ এ বি চি কালি লিখিলেও কোনো ভুল নহয় বা এৰিয়া অফ এ ডি লিখিলেও কোনো ভুল নহয় ইকুৱেল টু কি হ'ব হাফ ইনটু ভূমি মানে ইয়াত কিমান তেন্তে এ ডি ভূমি হিচাপে লৈছোঁ এ ডি ইনটু উন্নতি মানে কিমান হ'ব ই এন হ'ব আশা কৰিছোঁ এডোখৰলৈকে বুজি পালা হয়নে কি কৰিলোঁ আমি মানুহজন এইফালে আছে বুলি ধৰি ল'লোঁ আৰু ওপৰ ত্ৰিভুজটো লৈছোঁ আকৌ একে সময়তে মানুহজন এতিয়া এইফালে আছে বুলি ধৰি এইফালে এই তলৰ ত্ৰিভুজটো ল'ম মানে বি ডি ই ল'ম এতিয়া বি ডি কাৰণে ভাবাচোন এইফালে মানুহজন যদি এইফালে থাকে উন্নতি কোনডাল হ'ব এই বি ডিডাল উন্নতি হ'ব হয়নে বি ডিডাল উন্নতি হ'ব এতিয়া তলত লিখিবা বি ডিডাল ভূমি হ'ব দেই মানুহজন এইফালৰ পৰা থাকিলে বি ডিডালৰ ওপৰত ত্ৰিভুজটো থিয় হৈ থকা নিচিনা থাকিব ডেট মিনছ বি ডিডাল ভূমি হ'ব বি ডিডাল ভূমি বি ডি ভূমি আৰু এতিয়া বি ডিৰ ওপৰত এইডালৰ ওপৰত লম্বকে কিবা আছে জানো এইডালৰ ওপৰত লম্বকে আমি দেখা নাই ৰেখা কিন্তু এই ৰেখাডালক তুমি যদি এনেকৈ বহাই দিয়া মানে বি ডিডালক যদি বহাই দিয়া এটা সময়ত মই দেখিছোঁ যে সেই বহাই দিয়া ৰেখাডালৰ ওপৰত ই এনডাল লম্ব হ'ব মই কি কৈছোঁ ধৰিব পাৰিছানে বি ডিৰ ওপৰত আমি ডাইৰেক্টকৈ লম্ব বা উন্নতি দেখা নাই কিন্তু বি ডিক যদি আমি বহাই দিওঁ এটা সময়ৰ পিছত এই ই এনডালে বি ডি কি হ'ব উন্নতি হ'ব বেছিকেলি তেন্তে কেতিয়াবা কিছুমান ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিডাল ত্ৰিভুজটোৰ ভিতৰত যে থাকিব কোনো কথা নাই কিছুমান ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিডাল ত্ৰিভুজটোৰ বাহিৰতো থাকিব পাৰে মই যদি ছবি এটা সহায়ত বুজাই দিওঁ কেনেকুৱা হ'ব ধৰি লোৱা এইটো ত্ৰিভুজ এতিয়া এইটো ত্ৰিভুজত যদি এইডালক ভূমি হিচাপে লোৱা তেন্তে তাৰ উন্নতিডাল এনেকুৱা ধৰণৰ হ'ব এইডাল উন্নতি হ'ব ত্ৰিভুজটো কিন্তু উন্নতিডাল বাহিৰত লাই কৰিছে বা বাহিৰত আছে ঠিক তেনেকৈ সেইটো কনচেপ্ট ইয়াত ইউজ হৈছে এতিয়া ত্ৰিভুজটো কোনটো লৈছোঁ এইটো লৈছোঁ বি ডি ই এই ত্ৰিভুজটো মই যে কাৰ চাই দেখাইছোঁ যে বি ডি এইটো ত্ৰিভুজ ঠিক আছে বি ডি ই এইটো ত্ৰিভুজ তেন্তে ইয়াত ভূমি কোনডাল বি ডি আৰু তাৰ ওপৰত উন্নতি কোনডাল হ'ব তেন্তে এইডালক বহাই গৈ আছোঁ এইডাল ই এনডাল উন্নতি হ'ব আশা কৰিছোঁ এইটো বুজি পাইছা বি ডিৰ ওপৰত উন্নতি এনেকৈ ডাইৰেক্টকৈ দেখা নাই কিন্তু এইডালক যদি বহাই গৈ থাকোঁ এটা সময়ত ই এনডালে তাৰ উন্নতি হ'ব তেন্তে ইয়াত উন্নতি কি হ'ব আৰু ই এনক উন্নতি হিচাপে লৈ উন্নতি ছেম আৰু ই এনক উন্নতি হিচাপে লৈ এতিয়া ত্ৰিভুজটোৰ নাম কি হ'ব এতিয়া এই তলৰ ত্ৰিভুজটো চাইছোঁ বি ডি ই যিকোনো নাম দিব পাৰে হ'লেও মই বি ডি ই বুলি দিছোঁ তেন্তে কি লিখিম এৰিয়া অফ বি ডি ই আশা কৰিছোঁ এইডোখৰলৈ বুজি পাইছা ইকুৱেলি কি হ'ব ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি কি হ'ব বি ডি ইনটু উন্নতি কি হ'ব ই এন ঠিক আছে এইডোখৰলৈকে নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা আমি এৰিয়া অফ এ ডি পালোঁ এইটো এৰিয়া অফ বি ডি পালোঁ এইটো এতিয়া এই দুটাক ডিভাইড কৰি দিম মানে ওপৰটো তলতে ডিভাইড কৰি দিম দেয়াৰফৰ এইটো কেনেকৈ লিখিব পাৰিম নে ওপৰত আহি যাব এৰিয়া অফ এ ডি ই হয়নে হোল ডিভাইডেড বাই তলত কি আহিব এৰিয়া অফ বি ডি ইজ ইকুৱেল টু এইফালে কি থাকিব এইখিনি থাকিব হাফ অফ এ ডি ইনটু ই এন ডিভাইডেড বাই তলত কি থাকিব হাফ অফ বি ডি ইনটু ক্লিয়াৰ ওপৰত এৰিয়া অফ এ ডি তলত এৰিয়া অফ বি ডি ওপৰত থাকিব হাফ অফ এ ডি ইনটু ই এন তলত থাকিব হাফ অফ বি ডি ইনটু ই এন হাফৰ লগত হাফ কেঞ্চেল হ'ল ই এনৰ লগত ই এন কেঞ্চেল হ'ল তেন্তে বেছিকেলি থাকিলে কি এৰিয়া অফ এ ডি ই ডিভাইডেড বাই এৰিয়া অফ বি ডি ই ইজ ইকুৱেল টু ইয়াত থাকিলে ওপৰত থাকিলে এ ডি তলত থাকিলে বি ডি
এইটোক দিয়া ইকুৱেশ্যন 1 ঠিক আছে আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা আমাৰ এটা পাৰ্ট ওলাইছে চোৱা এটা পাৰ্ট ওলাইছে এ ডি বাই ডি বি ওলাইছে বা বি ডি বা ডি বি একেটা বস্তু বি ডি লিখা ডি বি লিখা একেটা বস্তু এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা এতিয়া আমি কি কৰিম একেখিনি কামকে বা মানুহজন এইফালে আছে বুলি ধৰি লৈ কৰিম মানুহজন এইফালে আছে বুলি ধৰিলে প্ৰথম এই ত্ৰিভুজটো ল'ম এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এতিয়া ওপৰৰ মানে এ ডি ত্ৰিভুজটোৰ ক্ষেত্ৰত এতিয়া ভূমি কোনটা ল'ব লাগিব মানুহজন এইফালৰ পৰা থাকিলে ভূমি এইফালৰ ডালক দেখিব মানে এই ভূমি দেখিব বুজি পালা এই ভূমি দেখিব তেন্তে লিখিম আকৌ এইবাৰ ভূমি কাক দেখিব বুলি ক'লোঁ মই এই ভূমি দেখিব আকৌ এই ভূমি আৰু মানুহজন এইফালে থাকিলে ওপৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত এই ভূমি দেখিব এইফালৰ ডালক ভূমি দেখিব তাৰ ওপৰত লম্বভাৱে বা 90 ডিগ্ৰীকৈ কোনডাল আছে এই ভূমি দেখিব এ ডি ত্ৰিভুজটোৰ ক্ষেত্ৰত আৰু তাৰ ওপৰত লম্বভাৱে কোনডাল আছে ডি এম ডাল আছে তেন্তে ডি এমক উন্নতি দেখিব আৰু ডি এমক উন্নতি হিচাপে ত্ৰিভুজটোৰ নাম কি ত্ৰিভুজটোৰ নাম একেই চেম এ ডি এফ এ ডি ই ইকুৱেল টু কি হ'ব হাফ ইনটু ভূমি কিমান এ ইনটু উন্নতি মানে কি হ'ব ডি এম ঠিক আছে এইডোখৰলৈকে আশা কৰিছোঁ বুজি পাইছা মই এতিয়া এইখন পেজত কৰিলে তোমালোকৰ বেছি বুজিবলৈ সুবিধা হ'ব সেইকাৰণে মই এখন পেজত কৰিছোঁ এখন পেজতে কৰিবলৈ চেষ্টা কৰিম তোমালোকে বহিখনৰ তললৈ গৈ থাকিবা ঠিক আছে এইডোখৰলৈকে নিশ্চয় বুজি পাইছা এতিয়া মানুহজন এইফালে আছে এইবাৰ কোনটো ত্ৰিভুজ চাম এই তলৰ ত্ৰিভুজটো মানে এইটো ডি ই চি এই ত্ৰিভুজটো ডি ই চি মানুহজন এইফালে আছে তেন্তে ভূমি এইবাৰ কোনডাল হ'ব এইফালৰ পৰা এইডাল দেখিব চিক দেখিব ভূমি আৰু তাৰ ওপৰত উন্নতি কোনডাল হ'ব তাৰ ওপৰত উন্নতি দেখা নাই কিন্তু এই ডি এম ডালে উন্নতি হ'ব এই একে কনচেপ্ট লাগিছে এইফালে যিটো লাগিছিলে এই চি ইক যদি বঢ়াই গৈ থাকোঁ এটা সময়ত বা ই চিক যদি বঢ়াই গৈ থাকোঁ এটা সময়ত কি হ'ব এটা সময়ত এই ডি এম ডালে উন্নতি হ'ব তাৰ ক্লিয়াৰ তেন্তে লিখা ভূমি কোনডাল হ'ব ভূমি হ'ব চি ই বা ই চিক ভূমি আৰু উন্নতি কোনডাল ই চি ভূমি হ'লে তাৰ ওপৰত উন্নতি হ'ব ডি এম ডাল এনেকৈ হোৱা নাই কিন্তু এডালক যদি বঢ়াই দিওঁ এইডালে উন্নতি হ'ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আৰু ডি এমক উন্নতি হিচাপে লৈ আৰু ত্ৰিভুজটোৰ নামাকৰণ কি ত্ৰিভুজটোৰ নামাকৰণ হৈছে ডি ই চি অ'কে তেন্তে লিখিম এ অফ ডি ই চি ইকুৱেল টু হাফ ইনটু ভূমি মানে ই চি ইনটু উন্নতি মানে ডি এম ঠিক আছে আগৰটো ক্ষেত্ৰত কি কনচেপ্ট কৰিছোঁ চোৱাচোন এইটোক এই তলতে ডিভাইড কৰিছিলোঁ তাৰ ফলত সমীকৰণ 1 পাইছিলোঁ ইয়াতো এবাৰ একেই কৰিম এই বস্তুটোক এইটোৱে ডিভাইড কৰি দিম হয়নে তেতিয়া সোঁপক্ষৰ লগত সোঁপক্ষ ডিভাইড হ'ব বাওঁপক্ষৰ লগত বাওঁপক্ষ ডিভাইড হ'ব এটাকে এয়া প্ৰথম ওপৰত কি আহিব এ ডি আহিব ইজ ইকুৱেল টু এয়া অফ তলত কি আহিব ডি ই চি ইজ ইকুৱেল টু ওপৰত আহিব হাফ অফ এইখিনি এ ই ইনটু ডি এম হোল ডিভাইডেড বাই তলত কি আহিব হাফ অফ ই চি ইনটু ডি এম এতিয়া হাফৰ লগত হাফ কেঞ্চেল ডি এমৰ লগত ডি এম কেঞ্চেল দিছ ইমপ্লাইজ থাকি যাব এ অফ এ ডি ই ইজ ইকুৱেল টু এ অফ ডি ই চি ইয়াত থাকি যাব কি থাকিব ওপৰত এ ই থাকিব হোল ডিভাইডেড বাই এ চি থাকিব এতিয়া এইটোক দি দিয়া সমীকৰণ ঠিক আছে এতিয়া আমাক উলিয়াব দিয়াটো ওলাইছে নি বাৰু চোৱাচোন আমাক কি লাগে এ ডি বাই ডি বি লাগে বা এ ডি বাই বি ডি ডি বি যি কোৱা আৰু এ ডি বাই ডি বি লাগে ইয়াতো এ ডি বাই ডি বি হয়নে নহয় এইটো এ ডি বাই ডি বি একেটা কথা বি ডি বুলি আছে একেটা কথা ডি বি আৰু কি লাগে ইকুৱেল টু কি লাগে এ বাই ই চি এইফালে ইয়াতো সমীকৰণ দুটা আছে এ বাই ই চি তেন্তে সমীকৰণ 1 আৰু 2 পৰা আমি এইটো কথা ক'ব পাৰিম
হয়নে সমীকৰণ 1 আৰু 2 পৰা ক'ব পাৰিম কিন্তু তাৰ কাৰণে কি হ'ব লাগিব লেফ্ট হেণ্ড সাইডৰ লগত লেফ্ট হেণ্ড সাইডটো সমান হ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰিম তেতিয়া বাম পক্ষৰ লগত বাম পক্ষ সমান হ'ব বুলি হয়নে নহয় লেফ্ট হেণ্ড সাইডৰ লগত যদি লেফ্ট হেণ্ড সাইড সমান হয় তেন্তে সোঁ পক্ষৰ লগত সোঁ পক্ষ সমান হ'ব বুলি ক'ব পাৰিম মানে এইফালৰ সাইডটোৰ লগত প্ৰথম সাইডটোৰ লগত যদি প্ৰথম সাইডটো সমান হয় তেন্তে দ্বিতীয় সাইডটোৰ লগত দ্বিতীয় সাইডটো সমান হ'ব তাৰ কাৰণে এই বস্তুখিনিৰ লগত এই বস্তুখিনি সমান হ'ব লাগিব মানে সমীকৰণ 1ৰ এই বস্তুখিনিৰ লগত সমীকৰণ 1ৰ লগত এইখিনি বস্তুৰ লগত যদি এইখিনি বস্তু সমান হয় তেন্তে এইটোৰ লগত এইটো সমান হ'ব এতিয়া চোৱা ওপৰত কি আছে সমীকৰণ 1ৰ এইখিনি এৰিয়া অফ এডি আছে ইয়াতো এৰিয়া অফ এডি আছে কোনো প্ৰব্লেম নাই সমানে হৈছে কিন্তু তলত সমীকৰণ 1ৰ তলত কি আছে এৰিয়া বি ডি আছে ইয়াত কি আছে এৰিয়া ডি ই চি আছে কথাটো বুজি পালা নাই ইয়াত কি আছে সমীকৰণটো 1ৰ তলত এৰিয়া বি ডি আছে ইয়াত 1ৰ তলত কি আছে এৰিয়া ডি ই চি আছে তেন্তে মোৰ এতিয়া মেইন কামটো কি হ'ব মই এতিয়া দেখাব লাগিব এইটো ত্ৰিভুজৰ কালি আৰু এই তলৰ এই ত্ৰিভুজটো কালি সমান এইটো ত্ৰিভুজৰ কালি আৰু তলৰ মানে এৰিয়া বি ডি ই আৰু এৰিয়া ডি ই চি সমান যদিহে এইকেইটা মই সমান দেখাই দিব পাৰোঁ তেন্তে এই পক্ষটো আৰু এই পক্ষটো একে পক্ষ হ'ব কাৰণ ওপৰত এৰিয়া এ ডি ই হ'ব আৰু এৰিয়া বি ডি ই হ'ব ঠিক তেনেকৈ ইয়াত এৰিয়া অফ এ ডি হ'ব আৰু ইয়াতো এৰিয়া বি ডি হ'ব কাৰণ এইকেইটা আমি সমান বুলি দেখাই দিলোঁ হয়নে মানে বেছিকেলি এই পক্ষটোৰ লগত এই পক্ষটো সমান হৈ যাব তেন্তে এইকেইটা যদি সমান হৈ যায় তেন্তে তাৰ ইটো পক্ষ এইটো পক্ষৰ লগত সমান হ'ব যদি বাম পক্ষকেইটা সমানেই হৈ যায় তেন্তে সোঁ পক্ষকেইটাও মাষ্ট বি সমান হ'বই লাগিব তেন্তে মোৰ এতিয়া মেইন কামটো কি এৰিয়া অফ এ ডিৰ লগত এৰিয়া অফ এ ডিটো সমান হৈ আছে মই এতিয়া দেখাব লাগে এৰিয়া বি ডিৰ লগত এৰিয়া ডি ই চি এতিয়া ছবিলৈ চোৱাচোন এৰিয়া বি ডি কোনটো এৰিয়া বি ডি ই এৰিয়া বি ডি কোনটো ভালকৈ চোৱা এৰিয়া বি ডি এইটো মই যে স্কেচ কৰিছোঁ এতিয়া এইটো তোমালোকে নাই কিবা স্কেচ নকৰা মই এতিয়া জাষ্ট বুজাবলৈ স্কেচ কৰিছোঁ এইটো এৰিয়া বি ডি মানে বি ডি এইটো ত্ৰিভুজ আৰু আনটো ত্ৰিভুজ কি আছিলে ডি ই চি কোনটো ডি ই চি মানে ডি ই চি এইফালে এইটো ত্ৰিভুজ গোটেইটো ত্ৰিভুজ ঠিক আছে এবাৰ বগা স্কেচ কৰাটো এটা ত্ৰিভুজ এবাৰ এইটো মানে গ্ৰীণ কালাৰ যে স্কেচ কৰিছে সেইটো এটা ত্ৰিভুজ এতিয়া এই ত্ৰিভুজকেইটা কালিটো সমান দেখাব লাগে ত্ৰিভুজকেইটা কি ক'ব লাগে কালিটো সমান দেখাব লাগে এতিয়া ইয়াত কি কনচেপ্ট ইউজ কৰিম চোৱা 9ৰ কনচেপ্ট এটা ইউজ কৰিম মই কৈছিলোঁ নহয় 9ৰ কনচেপ্ট এটা ইউজ হ'ব চোৱা কি কনচেপ্ট আছিলে 9ত তোমালোকে সামান্তৰিকৰ কালি আৰু ভূমি নামক সামান্তৰিকৰ কি আছিলে লেচনটোৰ নাম পাহৰি গ'লোঁ সামান্তৰিকৰ কালি নে কি লেচন এটা আছিলে যে মাজত তাত এটা উপবাদ্য এটা আছিলে ত্ৰিভুজৰ একে ভূমি আৰু একে সমান্তৰাল সৰলৰেখাৰ মাজত থকা বা একে ভূমি আৰু একে সমান্তৰাল সৰলৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সমান যিসকলে পঢ়িছিলে সকলোৱে মনত আছে নিশ্চয় একে ভূমি ধৰি লোৱা এডাল ভূমি আছে তাৰ ওপৰত দুটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ এইটো আৰু এটা ত্ৰিভুজ এইটো আৰু সিহঁত একেইকেইডাল সৰলৰেখাৰ মাজত আছে লেটছ ছাপ'জ এই তলৰডালৰ নাম দিছোঁ মই ধৰি লোৱা কি দিম এ বি দিছোঁ বি চি দিছোঁ ওপৰৰ এই এইডালৰ নাম দিছোঁ ধৰি লোৱা এক্স ৱাই তোমাক কুৱেশ্যনটোত কি কৈ দিছে বি চি সমান্তৰাল এক্স ৱাই বুলি কৈ দিছে বি চিৰ লগত এক্স ৱাইডাল সমান্তৰাল এইডালৰ লগত এইডাল সমান্তৰাল ঠিক আছে আৰু তোমাক দুটা ত্ৰিভুজ দিছে এটা দিছে এ বি চি আৰু এটা ত্ৰিভুজ দিছে পি বি চি কি দিছে পি বি চি এতিয়া ইয়াত এটা কথা চোৱাচোন ইয়াত এটা কথা আমি যদি ভালকৈ চাওঁ দেখিম এ বি চি আৰু পি বি চি দুয়োটা একে ভূমিৰ ওপৰত আছে বি চি ভূমিৰ ওপৰত আছে বুলি ক'ব পাৰোঁ একে ভূমিৰ ওপৰত আৰু একে সমান্তৰাল সৰলৰেখা কি বি চি আৰু এক্স ৱাই এই দুডাল ৰেখাৰ মাজতে এ বি চি ত্ৰিভুজটোও আছে আৰু পি বি চি ত্ৰিভুজটোও আছে হয়নে নহয় তেন্তে এইটো কি হ'ল এই ত্ৰিভুজকেইটা হ'ল একে ভূমি মানে বি চি আৰু একে সমান্তৰাল লেট ইজ বি চি আৰু এক্স ৱাইৰ মাজত থকা দুটা ত্ৰিভুজ তেন্তে এই ত্ৰিভুজকেইটা কালি কি হ'ব সমান হ'ব কেনেকৈ হ'ব সেই উপবাদ্যটোৰ মতে উপবাদ্যটোৱে কি কয় যিহেতু একে ভূমি আৰু একে সমান্তৰাল সৰলৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সমান ঠিক আছে উপবাদ্যটো নিশ্চয় লিখি লোৱা তোমালোকে তেতিয়া সুবিধা হ'ব যিহেতু একে ভূমি আৰু একেই সমান্তৰাল সৰলৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সমান ঠিক আছে তেন্তে একে ভূমি আৰু একে সমান্তৰাল সৰলৰেখাৰ মাজত থকা ত্ৰিভুজৰ যদি কালি সমান হয় সেই উপবাদ্যটো ইয়াত কেনেকৈ ইউজ হ'ব এতিয়া ইয়াত চোৱাচোন যদিহে তুমি এইডালক ভূমি হিচাপে লোৱা মানে মানুহজন ইয়াত থিয় কৰাই দিয়া ইয়াত
তেন্তে এইডালক তেওঁ ভূমি হিচাপে দেখিব এই ডি ডালক হয়নে আৰু অবভিয়াছলি এই কুৱেশ্যনটো দিয়ে দিছে এই বি চি সমান্তৰালকৈ ডি আঁকিছে ডেট মিনছ এই বি চি আৰু ডি এই দুডাল সমান্তৰাল ৰেখা বি চি আৰু তলৰ ডি ডাল কি সৰি ওপৰ ডি আৰু তলৰ বি চি ডাল এইকেইডাল কি সমান্তৰাল ৰেখা আৰু মানুহজনে দেখিছে এই ডি ভূমি হিচাপে লওঁ যদি এইফালে এইটো ত্ৰিভুজ আছে আৰু এইফালে এই ডি ই চি ত্ৰিভুজটো আছে মানে ডি ই ভূমিৰ ওপৰত আমি বি ডি ই আৰু ডি ই চি ত্ৰিভুজকেইটা আছে বুলি ক'ব পাৰিম আৰু সমান্তৰাল ৰেখা কোনডাল হ'ব এইডাল আৰু এইডাল সেই উপপাদ্যটো এতিয়া ইউজ হ'বনে ইয়াত হ'ব কেনেকৈ হ'ব এইডাল ভূমি আৰু এইডাল সমান্তৰাল এইডালৰ মাজত এইফালে এই বগা ত্ৰিভুজটো আছে আৰু এইফালে গ্ৰীণ কালাৰ কৰা ত্ৰিভুজটো আছে ক্লিয়াৰ তেন্তে সেইখিনি লিখিম এতিয়া যিহেতু ডি ই ভূমি আৰু ডি ই সমান্তৰাল এক্স ৱাই নহয় বি চি ডি ই সমান্তৰাল বি চি এইডাল ডি ই আৰু এইডাল বি চি ডি ই সমান্তৰাল বি চিৰ মাজত এই ত্ৰিভুজকেইটা আছে ত্ৰিভুজকেইটাৰ নামটো লিখি দিয়া মাজত ত্ৰিভুজ কি প্ৰথম ত্ৰিভুজটো এইফালে বি ডি ই ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ এইফালৰ ত্ৰিভুজটোৰ নাম কি এইফালৰ ত্ৰিভুজটোৰ নাম হৈছে ডি ই চি ত্ৰিভুজ ডি ই চি অৱস্থিত তেন্তে এই ত্ৰিভুজকেইটা কালি কি হ'ব সমান হ'ব এই ত্ৰিভুজকেইটা কালি হ'ব সমান তেন্তে আমি লিখিব পাৰিম এ অফ বি ডি ই ইজ ইকুৱেল টু এ অফ ডি ই চি ঠিক আছে এই ত্ৰিভুজকেইটা কালি সমান হ'ল আৰু এইটোকে দি দিয়া সমীকৰণ 3 ক্লিয়াৰ ঠিক আছে এতিয়া ভালকৈ মনোযোগ এটা দিয়া কি মনোযোগ এতিয়া চোৱাচোন বি ডি আৰু ডি ই চি সমান দেখালোঁ তেন্তে মই ইয়াত এই সমীকৰণ 2ত এ অফ ডি ই চি জেগাত মই এ অফ বি ডি বহাই দিলে বি ডি ই বহাই দিলেও কোনো ভুল নাই এ অফ ডি ই চি জেগাত এ অফ বি ডি বহাই দিলেও কোনো ভুল নাই বহাই দিয়াৰ লগে লগে ওপৰতো অলৰেডি আগৰ লগত মিলি আছিলেই মানে আগৰ পৰাই মিলি আছিলে তেতিয়া তলতো এ অফ বি ডি হ'ব ইয়াতো এ অফ বি ডি হ'ব কাৰণ ডি ই চি জেগাত বি ডি বহাব পাৰিম কাৰণ আমি সমীকৰণ 3 এইটো সমান দেখালোঁ বা তুমি কি কৰিব পাৰা এ অফ বি ডি জেগাত ইচ্ছা কৰিলে তুমি এ অফ ডি ই চি বহাই দিব পাৰা এ অফ ডি ই চি বহালে ওপৰকেইটা অলৰেডি মিলি আছিলে এ অফ বি ডি জেগাত তুমি এ অফ ডি ই চি বহাই দিলা তেন্তে তলকেইটাও মিলি যাব ডেট মিনছ বামপক্ষকেইটা মানে লেফ্ট হেণ্ড চাইডকেইটা সমান হৈ গ'ল তেতিয়া ৰাইট হেণ্ড চাইডকেইটা সমান হৈ যাব বুজি পালা মানে এই বস্তুটো যদি আমি 1 বা 2ত ইউজ কৰোঁ তেন্তে আমাৰ সমীকৰণ দুটা 1 আৰু 2 সমান হৈ যাব হয়নে তেতিয়া সেই কথাখিনিকে মেথছৰ ভাষাত আমি কেনেকৈ লিখিম গোটেইখিনি ইমান এক্সপ্লেইন কৰি নাথাকোঁ এনেকৈ লিখিলে হ'ব সমীকৰণ 1, 2 আৰু 3ৰ পৰা টিচাৰ বা যিজন এক্সামিনাৰ তেওঁ ধুনীয়াকৈ বুজি পাব তুমি কি কৰিছা বুজি পাইছানে আকৌ স্পেচিফিককৈ আকৌ লিখি থাকিব নালাগে আমি সমীকৰণ 3টো যদি 2ত ইউজ কৰোঁ বা 1ত ইউজ কৰোঁ হয়নে কোনোবা এটাত ইউজ কৰোঁ যদি এই সমীকৰণ 1 আৰু 2 সমান হৈ যাব কেনেকৈ সমান হ'ব ইয়াতে চোৱা এ অফ বি ডি জেগাত মই এ অফ ডি ই চি লিখিব পাৰোঁ মানে এই বস্তুটো সমীকৰণ 1ত ইউজ কৰিছোঁ তেতিয়া এই পক্ষটোৰ লগত এই পক্ষটো সমান হৈ যাব বা তুমি এই সমীকৰণ 2টো এ অফ ডি ই চি জেগাত এ অফ বি ডি লিখিব পাৰা কেলৈ কাৰণ সমীকৰণ 3 জাষ্ট প্ৰমাণ কৰিলোঁ তেনে আমি এটা কথা লিখিব পাৰোঁ সমীকৰণ 1, 2 আৰু 3ৰ সহায়ত আমি এটা কথা লিখিব পাৰোঁ এই পক্ষটোৰ লগত এই পক্ষটো সমান হ'ব বেচিকেলি এইটোৰ লগত এইটো সমান হ'ব কথাটো বুজি পালানে সেইটোকে আমি তেনেকৈ শ্বৰ্টকাটত লিখি দিলে হ'ব এক্সামিনাৰে ধুনীয়াকৈ বুজি পাব তলত লিখিবা সমীকৰণ 1, 2 আৰু 3ৰ পৰা 1, 2 আৰু 3 পৰা আমি কিমান পাম তেন্তে 1 আৰু 2 আৰু 3 পৰা মই এটা কথা পাম বুলি ক'লোঁ কি পাম এই বস্তুটোৰ লগত এই বস্তুটো সমান হ'ব আৰু এই বস্তুটোৰ লগত এই বস্তুটো সমান হোৱা মানে কি এইখিনিৰ লগত ৰাইট হেণ্ড চাইডখিনি সমান হ'ব অবভিয়াছ কথা তেন্তে এ ডি বাই ডি বি বা বি ডি ইকুৱেল টু এ বাই ই চি ক্লিয়াৰ এইটোৰ লগত এইটো সমান হ'ব লিখি দিয়া সেইটোকে এ ডি বাই ডি বি বা বি চি লিখিলেও যি লিখা বি ডি লিখিলেও একে কথা আৰু বি ডি ইকুৱেল টু এইফালে কি আছিলে এ ডি বাই বি ডি ইকুৱেল টু এ বাই ই চি প্ৰমাণ কৰা হ'ল এ বাই ই চি প্ৰমাণ কৰা হ'ল মানে কি বি ডি মানে বি ডি বুলি ক'লে ইয়াৰ পৰা ইয়াৰডাল ৰেখাডাল আছে তুমি বিৰ পৰা ডিলৈকে বুলি ক'লেও যিডাল ৰেখা বুজাব ডিৰ পৰা বিলৈ বুলি ক'লেও একেটা ৰেখাই বুজাব বুজি পালা 5 চেণ্টিমিটাৰ থাকিলে 2 চেণ্টিমিটাৰ থাকিলে বিৰ পৰা ডিলৈ গ'লেও 2 থাকিব ডিৰ পৰা বিলৈ গ'লেও 2 থাকিব মানে বি ডি বা ডি বি একেডালেই প্ৰমাণ কৰা তেন্তে এইটোৱে প্ৰমাণ আছিলে এতিয়া এই প্ৰমাণটো অকণমান
ক্ৰিটিকেল বা যিসকলৰ 9ৰ কনচেপ্ট নাই তেওঁলোকে অকণমান ক্ৰিটিকেল পাবা কি হৈছে সেইকাৰণে যিসকলে অলপ কনফিউজ লাগিলে তেওঁলোকে বাকীসকলে লিখি লোৱা আৰু যিসকলে অলপ কনফিউজ লাগিলে প্ৰমাণটো আৰু এবাৰ চাই দিয়া ভিডিঅ'টো মানে আকৌ এবাৰ প্লে কৰা আৰু আকৌ এবাৰ মনোযোগ দিবলৈ চেষ্টা কৰা সকলোৱে নিশ্চয় বুজি পাবা ইয়াত বেছিকেলি 9ৰ ফৰ্মুলা এটা লগাৰ বাবে বা 9ৰ কনচেপ্ট এটা লগাৰ বাবে অলপ টান হৈছে প্ৰমাণটো আমি কি কৰিলোঁ মেইন কনচেপ্টটো মনত ৰাখিবা ওপৰৰ এই ত্ৰিভুজটো আৰু তলৰ এই ত্ৰিভুজটো কালি উলিয়াম এবাৰ মানুহজনক এইফালৰ পৰা ৰাখি আকৌ ঠিক তেনেকৈ মানুহজনক এইফালৰ পৰা ৰাখি ওপৰৰ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কালি উলিয়াম যেতিয়া মানুহজন এইফালৰ পৰা আছে তেতিয়া বাহু এইডালক ভূমি দেখিব ঠিক তেনেকৈ এইডালক ভূমি দেখিব মানুহজন যেতিয়া এইফালে আহিব এইডালক ভূমি দেখিব এইডালক ভূমি দেখিব আৰু তেনেকৈ অনুপাতকেইটা উলিয়াই ল'ম তাৰপিছত ৰেচিঅ'কেইটা এনেকৈ উলিয়াই ল'ম হয়নে তাৰপিছত ৰেচিঅ'কেইটা উলিয়াই ল'ম তাৰ সমীকৰণ 1 আৰু 2 দিম বৰ বিশেষ টানো নহয় তাৰপিছত আমি অলৰেডি জানো 9ৰ উপপাদ্য এটা মানে একে ভূমি আৰু একে সমান্তৰাল সৰলৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সমান আৰু সেইটো সহায়ত আমি ক'ব পাৰিম ডি আৰু বি চি অলৰেডি যিহেতু কুৱেশ্যনটোত সমান্তৰাল বুলি দিয়াই আছে তেন্তে এইকেইটালক যদি মই সমান্তৰাল বুলি ধৰোঁ আৰু বি চিক যদি ভূমি হিচাপে ধৰোঁ এইফালৰ বগা ত্ৰিভুজটো আৰু এইফালৰ গ্ৰীণ কালাৰ ত্ৰিভুজটো কালি সমান হ'ব ডেট ইজ এয়া বি ডি ই আৰু এয়া ডি ই চি হ'ব ইকুৱেল হ'ব আৰু সেইকেইটা সেইটোক 3 দিম আৰু 1 2 আৰু 3 সহায়ত মানে এইখিনিৰ লগত এইখিনি সমান হ'ব কেনেকৈ সমান হ'ব মই সেইটো এক্সপ্লেইন কৰিলোৱেই সেইকাৰণে তোমালোকৰ কাৰোবাৰ যদি ডাউট হৈছে বা কনফিউজ হৈছে তোমালোকে এবাৰ আকৌ এবাৰ ৰিভাইজ এইটো এই পইণ্টটো চাই দিয়া বা এই প্ৰুফটো চাই দিয়া এতিয়া এই থিয়ৰমটোৱে দুটা ডিডাকশ্যন আছে ডিডাকশ্যন মানে বেছিকেলি অনুসিদ্ধান্ত আছে বা অনুসিদ্ধান্ত আমি ইয়াৰ পৰা দুটা ডিডাকশ্যন উলিয়াব পাৰোঁ বা বেলেগ ধৰণৰ দুটা ফৰ্ম উলিয়াব পাৰোঁ ধৰি লওক মেইন ফৰ্ম এইটোৱে থিয়ৰমটো মেইন ফৰ্ম কোনটো এইটো হয়নে কিন্তু ইয়াক আৰু দুটা ধৰণে লিখিব পাৰোঁ আৰু সেই ধৰণকেইটা যদি তোমালোকে শিকি থোৱা তেন্তে আমাৰ কুৱেশ্যন কৰোঁতে তোমালোকৰ বেছি সহজ হ'ব আৰু কুৱেশ্যন কৰোঁতে মই সেইটো বস্তু ইউজো কৰিম কিছুমান ক্ষেত্ৰত সেই ডিডাকশ্যনকেইটা এতিয়া শিকাই লৈছোঁ এইটো প্ৰমাণ আছিলে এতিয়া ডিডাকশ্যনটো চাবা ডিডাকশ্যন বুলি লিখি লোৱা লাগিলে মানে অনুসিদ্ধান্ত বুলি কয় চাগে অসমীয়াত মেবি মানে সেই মেইন বস্তুটোকে আমি মেনুপুলেট কৰি আৰু তেনেকুৱা ধৰণৰ কি পাব পাৰোঁ ক্লিয়াৰ আমাৰ ছবিটো বেছিকেলি আঁকি লোৱা থিয়ৰমটোৰ কাৰণে আমাৰ ছবিটো এটা ত্ৰিভুজ আঁকিছোঁ ত্ৰিভুজটোৰ নাম দিছোঁ এ বি চি ক্লিয়াৰ এতিয়া এইডালৰ নামটো হ'ব কি হ'ব ধৰি লোৱা ডি ই আমাক কুৱেশ্যনটোত গিভেন দিয়া আছে কি দিয়া আছে এই ৰেখাকেইটা সমান্তৰাল দিয়া আছে কি ডি ই সমান্তৰাল দিছে মানে এইকেইডাল সমান্তৰাল এইডালৰ লগত এইডাল সমান্তৰাল তেন্তে আমি ইয়াত থেলছৰ উপপাদ্য বা মৌলিক সমানুপাতিকতা উপপাদ্য অৰ্থাৎ যিটো এতিয়া পঢ়িলোঁ উপপাদ্য 6.1টো ইউজ কৰিব পাৰিম নে পাৰিম সেইটো মতে কি হ'ব তেন্তে এ ডি বাই ডি বি হয়নে তেন্তে কি হ'ব তেন্তে হ'ব আমাৰ এ ডি বাই ডি বি ইজ ইকুৱেল টু এইফালে কি হ'ব এ ই বাই ই চি এইটো হ'ল এই উপপাদ্য 6.1ৰ মেইন ফৰ্ম বুলি ক'লে বা মেইন ফৰ্মেটটো ক'লে এইটো ফৰ্মেট 1 এইটো মেইন ফৰ্ম এইটো অলৰেডি আমি শিকিলোৱেই কিন্তু এইটোকে অলপ মেনুপুলেট কৰি আৰু দুটা ফৰ্ম বনাব পাৰোঁ সেইটোকে ডিডাকশ্যন বুলি কয় ক্লিয়াৰ মেনুপুলেট কৰিম কেনেকৈ মেনুপুলেট কৰিম চোৱা প্ৰথম চোৱা আমি এই বস্তুটো দুই পক্ষত এক এটা যোগ কৰি দিছোঁ হা দুই পক্ষত এক এটা যোগ কৰিছোঁ মানে তেতিয়া কি হ'ব এ ডি বাই ডি বি আমি সমীকৰণ এটা দুটা ছাইডত কিবা এটা কাম কৰিব পাৰোঁ মানে কিবা এটা সংখ্যা যোগ কৰিব পাৰোঁ বিয়োগ কৰিব পাৰোঁ খালি প্ৰভাইডেড দুটা ছাইডতে কৰিব লাগিব মই এইটো ছাইডে 1 যোগ কৰিলোঁ এইফালেও 1 যোগ কৰিছোঁ ব্ৰেকেটত লিখি দিবা দুই পক্ষত 1 যোগ কৰি দুই পক্ষত 1 যোগ কৰি তেন্তে কি হ'ব এইটো দিছ ইমপ্লাইজ তলত হৈ যাব ডি বি ওপৰত কি হ'ব এ ডি প্লাছ তলত কেনেকৈ ডি বি হ'ল গম পালানে কাৰণ একত তলত 1 আছে 1 আৰু ডি বি লসাগু ডি বি আৰু এ ডি লগত 1 পূৰণ হ'ল এ ডি প্লাছ 1ৰ লগত ডি বি পূৰণ হ'ব ডি বি অ'কে ইজ ইকুৱেল টু ইয়াতো কি হ'ব একৰ তলত 1 আছে ই চি আৰু 1ৰ লসাগু ই চি একৰ লগত ই চি এ ই পূৰণ হ'ব এ ই প্লাছ 1ৰ লগত ই চি পূৰণ হ'ব ই চি ঠিক আছে দিছ ইমপ্লাইজ এতিয়া এইটো কি হ'ব চোৱা ছবিলৈ চোৱা তোমাৰ ওচৰত এ ডি আছিলে এইডাল এ ডি তাৰ লগত তুমি ডি বি যোগ কৰি দিলা ডি বি মানে এইডাল যোগ কৰি এইডোখৰ যোগ কৰি দিলা মানে এ ডি আৰু ডি বি কৰিলা তেন্তে তুমি গোটেই হোল এ বিডাল পাই যাবানে কাৰণ এই পাৰ্টটোৰ লগত এই পাৰ্টটো যোগ কৰিলে অবিয়াছ কথা হোল এ বিডাল পাই যাম ডিভাইডেড বাই ডি বি কি হ'ব ডি বি ইজ ইকুৱেল টু ইয়াত যদি তুমি এ লগত ই চি যোগ কৰা তেন্তে কি হ'ব এ চি হ'ব ডিভাইডেড বাই
ইজ ডিভাইডেড বাই কি হ'ব ইচি হ'ব ওকে তেন্তে এইটো প্ৰথম ফৰ্ম হ'ল প্ৰথম ফৰ্মটো মতে কি গম পালোঁ প্ৰথম নহয় এইটো চৰি এইটো ছেকেণ্ড ফৰ্ম হৈ গ'ল এইটো হৈ গ'ল ছেকেণ্ড ফৰ্মটো মানে কি পালোঁ চা কেনেকৈ ওলালে সেইটো মনত ৰাখিব পাৰা বা নোলালেও মনত নাৰাখিলেও হ'ব এতিয়া প্ৰথম ফৰ্মটো মতে প্ৰথম ফৰ্মেটটো মতে কি এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি এতিয়া ছেকেণ্ড ফৰ্মেটটো মতে কি পালোঁ চা গোটেইডাল মানে এই গোটেইডাল মানে এ বি হয়নে এ বি বাই তলডোখৰ আৰু এইফালে কি হ'ল গোটেইডাল মানে এ ই এ চি বাই এই তলডোখৰ ছেকেণ্ড ফৰ্মেটটোত কি তেন্তে গোটেইডাল বাই তলডোখৰ এতিয়া থাৰ্ড ফৰ্মেটটোত কি ওলাব বাৰু নিজে আইডিয়া লগাব পাৰিছা গোটেইডাল বাই ওপৰডোখৰ গোটেইডাল বাই কি হ'ব ওপৰডোখৰ ঠিক তেনেকৈ গোটেইডাল বাই ওপৰডোখৰ সেইটোৱে হ'ল ডিডাকশ্যন তিনিটা মানে টোটেল তিনিটা ফৰ্ম হ'ব প্ৰথম ফৰ্মটো কি তেন্তে এ ডি মানে এইডোখৰ বাই এইডোখৰ মানে তোমালোকে কাৰ্চাৰটো চাবলৈ চেষ্টা কৰিবা মই যিডোখৰ কৈছোঁ এইডোখৰ বাই এইডোখৰ ঠিক তেনেকৈ এইফালে এইডোখৰ বাই এইডোখৰ আৰু ছেকেণ্ডটো ফৰ্মটোত কি পাম তেন্তে এই গোটেইডোখৰ মানে এ বি বাই তলডোখৰ ঠিক তেনেকৈ ইয়াত গোটেইডোখৰ বাই তলডোখৰ এতিয়া থাৰ্ডটোত কি পাম এতিয়া এই গোটেইডোখৰ বাই ওপৰডোখৰ এই গোটেইডোখৰ বাই ওপৰডোখৰ ক্লিয়াৰ থাৰ্ডটো এতিয়া কেনেকৈ ওলাব চোৱা এই ডিডাকশ্যনকেইটা মনত ৰাখিলে তোমালোকৰ অংক কৰোঁতে সুবিধা হ'ব বেছি এতিয়া থাৰ্ড ডিডাকশ্যনটো উলিয়াবলৈ কি কৰিম এতিয়া মানে ছেকেণ্ড ডিডাকশ্যন হ'ব মানে থাৰ্ড ফৰ্মটো উলিয়াবলৈ কি কৰিম এই যিটো মেইন ফৰ্মটো বাই ওলাব মেইন ফৰ্মটো আছিলে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি এইটোক এটা মই কাম এটা কৰিব পাৰোঁ ন এই বস্তুটো উল্টাব পাৰোঁ প্ৰতিক্ৰম ল'ব পাৰোঁ প্ৰতিক্ৰম ল'লে কি হ'ব তলটো ওপৰলৈ যাবগৈ ডি বি বাই ওপৰটো তললৈ আহিব এ ডি ইকুৱেল টু ইয়াত কি হ'ব ই চি বাই এ এইটো কি লিখিম প্ৰতিক্ৰম লৈ ঠিক আছে এতিয়া উভয়পক্ষত আগত নিচা এক যোগ কৰি দিম ডি বি বাই এ ডি প্লাছ এক ইকুৱেল টু ই চি বাই এ ই প্লাছ এক এতিয়া লসাগু ল'লে কি হ'ব লসাগু ল'লে তলত এ ডি লসাগু আহিব ওপৰত হ'ব ডি বি আগত নিচা একেই প্লাছ একৰ লগত ডি বি পূৰণ কৰিলে একৰ লগত এ ডি পূৰণ কৰিলে এ ডি হ'ব ইকুৱেল টু ইয়াত কি হ'ব তলত আহিব এলচিয়াম এ ই ওপৰত আহিব ই চি প্লাছ এ ই দিছ ইমপ্লাইজ ওপৰত চোৱা এতিয়া এ ডি বি ডি বা ডি বি মানে তলডোখৰ প্লাছ এ ডি মানে ওপৰডোখৰ মানে গোটেইডাল কৰিলে ওপৰডোখৰ পাবা মানে গোটেইডাল পাবা এ বি পাবা ডিভাইডেড বাই তলত আহিব এ ডি ইকুৱেল টু ই চি মানে এইডোখৰ তাৰ লগত যদি এ ই যোগ কৰোঁ তেন্তে গোটেইডাল পাম এ চি বাই তলতো একে থাকিব তলতো কি থাকিব এ ই এইটো হ'ল ফৰ্ম থ্ৰী এইটো কি হ'ব ফৰ্ম থ্ৰী এতিয়া কেতিয়াবা অংকত তোমালোকৰ এই কেতিয়াবা ফৰ্ম 2টো যদি ইউজ কৰি দিয়া বেছি সোনকালে ওলাই যায় কেতিয়াবা ফৰ্ম 3টো ইউজ কৰিলে বেছি সোনকালে ওলাই যায় সেইটো অংক কথা বা তোমালোকে প্ৰেক্টিছ কৰিলে গম পাবা বা মই বুজাই থাকোঁতে বুজি পাবা সেইকাৰণে ফৰ্মেট তিনিটা মনত ৰাখিবলৈ চেষ্টা কৰিবা প্ৰথম ফৰ্মেটটোত কি এইডোখৰ বাই এইডোখৰ দ্বিতীয় ফৰ্মেটটোত কি গোটেইডোখৰ বাই তলডোখৰ এতিয়া লাষ্ট ফৰ্মেটটোত কি পালোঁ এ বি মানে গোটেইডোখৰ বাই এ ডি মানে ওপৰডোখৰ গোটেইডোখৰ বাই ওপৰডোখৰ ঠিক তেনেকৈ এইফালে এ চি মানে গোটেইডোখৰ বাই এ মানে ওপৰডোখৰ বুজি পালা ফৰ্মেটকেইটা তেন্তে উপবাদ্য 6.1 ফৰ্মেটকেইটা কি তেন্তে প্ৰথমটো এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি ঠিক তেনেকৈ ছেকেণ্ডটো এ বি বাই মানে গোটেইডোখৰ বাই তলডোখৰ থাৰ্ডটোত কি গোটেইডোখৰ বাই ওপৰডোখৰ তেন্তে এই ফৰ্মেটকেইটা মনত ৰাখিলে তোমালোকৰ 6.2ত যেতিয়া অংক কৰিম তেতিয়া বেছি ধুনীয়াকৈ অংকবোৰ বুজি পাবা তেন্তে এই আজি আমি উপবাদ্য 6.1টো মানে ষ্টাৰ্ট কৰিলোঁ লগতে ইয়াৰ প্ৰমাণ কৰিলোঁ আৰু ডিডাকশ্যনকেইটা চালোঁ মই এই ভিডিঅ'টোতে 6.2টো বুজাম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো যথেষ্ট দীঘল হ'ল আৰু একেটা মানে ভিডিঅ'তে যদি বুজাই দিওঁ তোমালোকৰ বুজিবলৈও অসুবিধা হ'ব সেয়েহে আমি ইয়াৰ পাছৰ ভিডিঅ'ত উপবাদ্য 6.2 শিকিম আৰু তাৰ প্ৰমাণ শিকিম বেছিকেলি এই উপবাদ্যটো জাষ্ট উল্টা যদি এই উপবাদ্যটো ভালকৈ বুজি পালা সেই উপবাদ্যটো ধুনীয়াকৈ বুজিব পাৰা ঠিক আছে এই উপবাদ্যটো কনভাৰ্চ পাৰ্টটো সেইকাৰণে তাক কনভাৰ্চৰ বিপিটি বুলিও কয় বিপৰীত উপবাদ্য ঠিক আছে উপবাদ্য 6.2 শিকিম নেক্সট ভিডিঅ'ত তেন্তে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ